ধৰ ছাৰবাইদেউসকল এটা নতুন অৰ্ডাৰ আহি পৰিছে এবাউট স্কুল টাইমিং আৰু শিক্ষা সেতু ইমপ্লিমেণ্টেশ্যন। এই অৰ্ডাৰটো গোটেই অসমৰ কাৰণে নহয়, অকল কামৰূপ মেট্ৰৰ কাৰণে কামৰূপ মেট্ৰৰ ইনস্পেক্টৰ অফ স্কুল বাইদেৱে ইস্যু কৰিছে। আৰু তেওঁ অলৰেডি আৰু দুটা চাৰ্জত আছে, ডিষ্ট্ৰিক্ট এলিমেণ্টাৰী এডুকেশ্যন অফিচাৰ আৰু ডিষ্ট্ৰিক্ট মিছন কোঅৰ্ডিনেটৰ। অন দ্য বেচিছ অফ ডেট অল স্কুলৰ কাৰণে গভৰ্ণমেণ্ট আৰু প্ৰভিঞ্চিয়েলাইজ স্কুলৰ কাৰণে অৰ্ডাৰটো দিছে ৰিগাৰ্ডিং দ্য গাইডলাইন to be followed by the school for the new academic session 25-26 under Kamrup Metro. 8 তাৰিখে যেটো মিটিং কটন কলেজিয়েটত হেড হাই স্কুল আৰু হায়াৰ ছেকেণ্ডাৰী স্কুল হেডৰ লগত হৈছে, অন দ্য বেচিছ অফ ডেট এই অৰ্ডাৰ পইণ্ট কেইটা লিখিছে। ইয়াতে লিখিছে যে প্ৰতিজন ছাৰ বাইদেৱে 9টা বজাৰ আগতে স্কুল পাব লাগিব আৰু তেওঁলোকে ইনকামিং আৰু আউটগোয়িং দুটাই দিব লাগিব শিক্ষা সেতু এপত। যদি কণ্টিনিউৱাছলি 3 দিন এনেকুৱা হয় তেনেহ'লে স্কুল হেডে এদিন কেজুৱেল লিভ কাটিব, 3 দিন যদি তেওঁলোকে নিদিয়ে তেনেহ'লে এদিন CL কাটিব আৰু তেওঁলোকৰ যদি কেজুৱেল লিভ নাই তেনেহ'লে পে কাট হ'ব। আৰু লিখিছে যে প্ৰতিটো ক্লাছৰ ক্লাছ টিচাৰে ৰেছপনচিবল হ'ব শিক্ষা সেতু ষ্টুডেণ্টৰ এটেণ্ডেঞ্চ দিয়াৰ বাবে। আৰু লিখিছে ইন কেছ অফ ইফ দেয়াৰ ইজ এনি নেটৱৰ্ক ইছ্যু for giving the students and teacher attendance in Shiksha Setu apps, then geologging group photo উঠাই পেলাই WhatsApp গ্ৰুপত শ্বেয়াৰ কৰিব। LP স্কুলৰ টাইমিংছ দিছে 2টা 5লৈকে স্কুল হ'ব লাগিব, ME আৰু MB স্কুল হ'ব লাগিব 3টা 25লৈকে, হাই আৰু হায়াৰ ছেকেণ্ডাৰী স্কুল হ'ব লাগিব 3টা 25লৈকে। আৰু নন টিচিং ষ্টাফৰ কাৰণে লিখিছে যে 10টা বজাৰ ভিতৰত তেওঁলোকে স্কুলত আহিব লাগিব আৰু তেওঁলোকে স্কুলত প্ৰেজেণ্ট থাকিব লাগিব 4:30লৈকে। আৰু যি ৰিপৰ্ট লাগে সেই ৰিপৰ্ট অফিচক প্ৰভাইড কৰিব লাগিব। আৰু ইয়াতে সেইটোৰ বাহিৰতো আৰু মেনশ্যন কৰিছে যে PGT টিচাৰে হাই স্কুলৰ ক্লাছ ল'ব লাগিব। আৰু স্কুল হেড উইল অভাৰঅল ৰেছপনচিবিলিটি টু এনশ্যোৰ ডেট এবভ ইনষ্ট্ৰাকশ্যনছ আৰ ফলোড ষ্ট্ৰিক্টলি উইদাউট fail. Hard copies of attendance by the PGD teacher etc. must be kept in the school for further reference. তাৰমানে এইখিনি ষ্ট্ৰিক্টলি ফ'ল' কৰিব লাগিব, স্কুল হেডৰ সেইটো দায়িত্ব হয়। তাৰমানে আপোনালোকে নিশ্চয় এতিয়া গম পাই গৈছে যে এইটো ছেশ্যনৰ স্কুল টাইমিংছ কি হ'ব। তো এইখিনি কথা আপোনালোকে স্কুলত ষ্ট্ৰিক্টলি ফ'ল' কৰিব লাগিব। আৰু এই যে অৰ্ডাৰটো দিছে এই অৰ্ডাৰটো অলৰেডি মিছন ডাইৰেক্টৰক জনোৱা হৈছে, সমগ্ৰ শিক্ষাৰ ডিষ্ট্ৰিক্ট কমিশ্যনাৰ কামৰূপ মেট্ৰক জনোৱা হৈছে আৰু ডাইৰেক্টৰ অফ ছেকেণ্ডাৰী এডুকেশ্যন আৰু ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যন অসমকো এই ইনফৰমেশ্যনখিনি দিয়া গৈছে। মোৰ চেনেলটো ছাবস্ক্ৰাইব নকৰিলে ছাবস্ক্ৰাইব ইমিডিয়েট কৰি দিব। থেংক ইউ।